Hello students, সেইদিনা আমি ভয়েস চেঞ্জৰ পাৰ্ট 1 পঢ়িলোঁ। ভয়েস চেঞ্জৰ আজি আমি পাৰ্ট 2 লৈ পিনে আহিছোঁ। আৰু পাৰ্ট 1ত আমি এইটো গম পালোঁ যে ভয়েস চেঞ্জৰ দুটা ভাগ আছে, এটা এক্টিভ ভয়েস আৰু এটা পেছিভ ভয়েস। সেই এক্টিভ ভয়েস আৰু পেছিভ ভয়েসৰ কিছুমান ফৰ্মুলা লৈ পিনে আহিছোঁ আজি। That means steps on how to convert active to passive voice. আৰু তাৰ ফাৰ্ষ্ট ফৰ্মুলা হৈছে subject plus verb plus object. এটা subject কাক কয়, verb কাক কয়, object কাক কয় অলৰেডি মই পাৰ্ট 1ৰ ভিডিঅ'ত বুজাই দিছোঁ। যোনে এতিয়ালৈ নাই চোৱা পাৰ্ট 1ৰ ভিডিঅ' কাইণ্ডলি চাই ল'বা, তেতিয়া ক্লিয়াৰ হৈ যাব। এতিয়া মই জাষ্ট ফৰ্মুলা এক্সপ্লেইন কৰি যাম। ইয়াত কি দি আছে যে subject থাকিব, verb থাকিব, object থাকিব। এক্টিভ টু পেছিভ কৰাৰ সময়ত সদায় মনত থবা এক্টিভত ষ্টাৰ্টিঙত ছাবজেক্ট দিয়া থাকে আৰু পেছিভৰ ষ্টাৰ্টিঙত সদায় অবজেক্ট বহে। আমি কি কৰিম, যেতিয়া ছাবজেক্ট ভাৰ্ব অবজেক্ট থাকিব ষ্টাৰ্টিঙত অবজেক্ট আনিম, তাৰপিছত অক্সিলাৰী ভাৰ্ব বহাম। অক্সিলাৰী ভাৰ্ব শ্বৰ্ট ফৰ্মত AV বুলিও আমি ক'ব পাৰোঁ বা হেল্পিং ভাৰ্ব বুলিও কোৱা হয়। আৰু অক্সিলাৰী ভাৰ্ব কাক কয় সেইটো মই পাৰ্ট 1ৰ ভিডিঅ'ত এক্সপ্লেইন কৰি দিছোঁ। অক্সিলাৰী ভাৰ্ব বহাম, তাৰপিছত কি বহাম, থাৰ্ড ফৰ্ম অফ ভাৰ্ব। থাৰ্ড ফৰ্ম অফ ভাৰ্ব মানে কি হয়, সেই লিষ্ট অফ ভাৰ্ব যে থাকে যেনেকৈ ইট, এট, ইটেন, ডু, ডিড, ডান, তাত প্ৰেজেণ্ট, পাষ্ট পাৰ্টিচিপল থাকে। সেই পাষ্ট পাৰ্টিচিপল যোনটো কলমটো হয় সেইটোক থাৰ্ড ফৰ্ম বুলিও কোৱা হয়। ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাম আৰু ছাবজেক্ট বহোৱাৰ আগত সদায় এটা বাই বহে। এইবোৰ চব মই পাৰ্ট 1ৰ ভিডিঅ'ত ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ। পাৰ্ট 1ৰ ভিডিঅ' চালে তোমালোকৰ এইখিনি ডাউট নাথাকিব। কি কৰিলোঁ, আমি অবজেক্ট আনিলোঁ আগতে, তাৰপিছত অক্সিলাৰী ভাৰ্ব বহালোঁ, তাৰপিছত ভাৰ্বৰ আমি থাৰ্ড ফৰ্মত কনভাৰ্ট কৰিলোঁ আৰু ছাবজেক্ট বহোৱাৰ আগত বাই এণ্ড দেন ছাবজেক্ট। এতিয়া মই চব ব্ৰেকেটত কি দিছোঁ যে ভাৰ্ব যদি প্ৰেজেণ্টত থাকে তেতিয়া ইজ এমাৰ বহে অক্সিলাৰী ভাৰ্ব। ভাৰ্ব যদি পাষ্টত থাকে এক্টিভত তেতিয়া পেছিভ কৰাৰ সময়ত অক্সিলাৰী ভাৰ্ব আমি কি ইউজ কৰিম, ৱাজ বা ৱেৰ। এতিয়া ফাৰ্ষ্ট এক্সাম্পল হৈছে আই ইট ৰাইচ। মানে কি হয় যে মই ভাত খাওঁ। এতিয়া ভাত খোৱা কামটো কোনে কৰি আছে, মই। আই কি হ'ব, ছাবজেক্ট, সেইকাৰণে আইৰ তলত মই এছ লিখিলোঁ সৰুকৈ। মই কি কৰি আছোঁ, ছাবজেক্টে কি কাম কৰি আছে, খাই আছে। ইট কি হ'ব, ভাৰ্ব। ছাবজেক্টে যি কাম কৰে সেই কাম কৰাটোক ভাৰ্ব বুলি কয়, সেইকাৰণে ইট কি হৈ গ'ল, ভাৰ্ব, ভি লিখিলোঁ। এতিয়া ভাৰ্বে কি কাম কৰি আছে, ভাৰ্বে যি কাম কৰে সেই কামটোক অবজেক্ট বুলি কোৱা হয়। ভাৰ্ব মানে ইট, কি খাই আছোঁ, এতিয়া মই ভাত খাই আছোঁ, ৰাইচ কি হ'ব, অবজেক্ট। এতিয়া চব ব্ৰেকেটত মই দি দিছোঁ ইট, এট, ইটেড, মানে এইটো লিষ্ট অফ ভাৰ্ব হয়। ইট প্ৰেজেণ্ট টেন্স, এট পাষ্ট টেন্স আৰু ইটেন থাৰ্ড ফৰ্ম অফ ভাৰ্ব মানে পাষ্ট পাৰ্টিচিপল। যিহেতু ইয়াত ভাৰ্ব প্ৰেজেণ্টত আছে, আমি অক্সিলাৰী ভাৰ্ব কি বহাম, সেই ওপৰত বক্সত মই দি দিছোঁ ইজ, এম, আৰ বহাম। ইজ ছিংগুলাৰ নাম্বাৰ মানে এক বচনৰ লগত বহে, এম অকল আৰ লগত বহে, আৰ এটাতকৈ বেছি বুজালে মানে বহু বচন। ডেট মিনছ ইজ ছিংগুলাৰ, এম অকল আৰ লগত, আৰ প্লুৰেলৰ লগত। ঠিক আছে, ছেইম ভাৰ্ব পাষ্টত থাকিলে ৱাজ ছিংগুলাৰৰ লগত বহে, ৱেৰ প্লুৰেলৰ লগত বহে। ৰাইচ কি হয়, আমি এটা এটাকৈ চাউল গণি নাথাকোঁ, আমি সেইটোক এটা হিচাপতে ধৰিম, ছিংগুলাৰ বুলি আমি ধৰিম। যিহেতু ৰাইচ ছিংগুলাৰ হয়, ইট প্ৰেজেণ্ট টেন্স হয়, কি বহিব, অক্সিলাৰী ভাৰ্ব ইজ বহিব। ৰাইচৰ পিছত কি বহিব, ইজ। তাৰপিছত ইটৰ থাৰ্ড ফৰ্ম আমি ইউজ কৰিম। ইটৰ থাৰ্ড ফৰ্ম কি হয়, ইটেন। ৰাইচ ইজ ইটেন। আৰু ছাবজেক্ট বহোৱাৰ আগত সদায় কি বহে, বাই বহে। আৰু আই লাষ্টত গ'লে কি হয়, মি হয়। বুজি পালা? কি হ'ল, ৰাইচ ইজ ইটেন বাই মি। এই ফৰ্মুলাটোৰ লগত এই বস্তুটো তোমালোকে ক্লিয়াৰ কৰি ল'বা, এক্টিভ টু পেছিভ কৰোঁ বা পেছিভ টু এক্টিভ কৰোঁ। ঠিক আছে, যদি ষ্টাৰ্টিঙত ছাবজেক্ট আই হয় আৰু ছাবজেক্ট যদি লাষ্টত গৈ আছে তেনেহ'লে মি হ'ব। ছেইম তোমাৰ অবজেক্ট যদি লাষ্টত থাকে, অবজেক্ট মি হৈ আছে, অবজেক্ট আগত আহিলে আই হ'ব। বাকীবোৰো চোৱা, উই থাকিলে আজ, দে হ'লে দেম, হি হ'লে হিম, শ্বি হ'লে হাৰ, ইউ হ'লে ইউৱে হয়, ইউৰ লগত একো চেঞ্জ নহয়, এণ্ড হিজ থাকিলে হিজ হ'ব। ঠিক আছে, এইখিনি বস্তু তোমাৰ মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগত আৰু এটা বস্তু ভালকৈ ক্লিয়াৰ কৰি ল'বা, কাৰণ বহুতৰ এইটো পিছত গৈ পিনে কনফিউজন হৈ যায় ছিংগুলাৰ আৰু প্লুৰেলত। ইজ আৰু এম ছিংগুলাৰ হয়, আৰ প্লুৰেল হয়।
সেম ৱাজ ছিংগুলাৰ হয়, ৱেৰ প্লুৰেল হয়, হেজ ছিংগুলাৰ হয়, হেভ প্লুৰেল হয়। হেজ আৰু হেভৰ ফৰ্মুলা পিছত পাবা, তেতিয়া ক্লিয়াৰ হৈ যাব। জাষ্ট এইখিনি বস্তু মনত থবা। তাৰ লগত এতিয়া আমি ছেকেণ্ড অবজেক্ট লৈ পিনে আহিছোঁ, ছেকেণ্ড ফৰ্মুলা। ছেকেণ্ড ফৰ্মুলাত কি আছে চোৱা, তোমাৰ দুটা অবজেক্ট আছে। ফাৰ্ষ্ট ফৰ্মুলাত আমি এটা অবজেক্ট পাইছিলোঁ, এতিয়া ছেকেণ্ড ফৰ্মুলাত আমি দুটা অবজেক্ট থকা পাম। ছেইম হয়, ফৰ্মুলা একেই হয়, জাষ্ট ইয়াত এটা এডিশ্যনেল এড হৈ গৈছে। চ' কি দি আছে, ছাবজেক্ট ভাৰ্ব, ফাৰ্ষ্ট অবজেক্ট, ছেকেণ্ড অবজেক্ট। আমি ফাৰ্ষ্ট ফৰ্মুলাত কি পাইছিলোঁ, ছাবজেক্ট ভাৰ্ব অবজেক্ট। চ' ছাবজেক্ট ভাৰ্ব অবজেক্ট পাওঁতে আমি কি কৰিলোঁ, অবজেক্ট আগত আনিলোঁ। ইয়াত ছেইম, ইয়াত ফাৰ্ষ্ট আৰু ছেকেণ্ড দুটা অবজেক্ট আছেতো, চ' অবভিয়াছলি ফাৰ্ষ্ট অবজেক্ট সদায় আগত আহে। চ' ফাৰ্ষ্ট অবজেক্ট আগত আনিলোঁ। তাৰপিছত ভাৰ্বৰ একৰ্ডিং আমি অক্সিলাৰী ভাৰ্ব বহাম। ভাৰ্ব প্ৰেজেণ্টত হ'লে ইজ এমাৰ, পাষ্টত হ'লে ৱাজ ৱেৰ বহাম। তাৰপিছত কি বহিব, ভাৰ্বৰ থাৰ্ড ফৰ্ম, ডেট মিনছ থাৰ্ড ফৰ্ম অফ ভাৰ্ব। এণ্ড দেন ইয়াত এডিশ্যনেল এটা কি এড হৈ আছে, এক্টিভত ছেকেণ্ড অবজেক্ট। চ' সেই ছেকেণ্ড অবজেক্টটো আমি কি কৰিম, থাৰ্ড ফৰ্ম অফ ভাৰ্বৰ পিছত বহাম। এণ্ড এণ্ডিঙত সদায় যেনেকৈ আমি ছাবজেক্ট বহোৱাৰ আগত বাই বহাওঁ, ছেইম বাই বহাম আৰু তাৰপিছত আমি ছাবজেক্ট বহাম। ছেইম ফৰ্মুলাটো আমি আৰু এটা টেকনিকত ইউজ কৰিব পাৰোঁ, আৰু সেইটো হৈছে যে আমি ফাৰ্ষ্ট অবজেক্ট আগত অনাৰ ঠাইত আমি ছেকেণ্ড অবজেক্ট আগত আনিব পাৰোঁ। চ' ছেকেণ্ড অবজেক্ট আনিলে একেই হৈ যাব, ফাৰ্ষ্ট অবজেক্টৰ ঠাইত ছেকেণ্ড অবজেক্ট বহালোঁ আমি। তাৰপিছত ভাৰ্বৰ একৰ্ডিং অক্সিলাৰী ভাৰ্ব বহালোঁ, ইজ এম আৰ বা ৱাজ ৱেৰ, দেন থাৰ্ড ফৰ্মত বহালোঁ। কিন্তু ইয়াত ডিফাৰেঞ্চ কি হ'ব চোৱা, ওপৰত যেতিয়া আমি কৰিছিলোঁ ফাৰ্ষ্ট অবজেক্ট আগত আনিলোঁ, থাৰ্ড ফৰ্ম অফ ভাৰ্বৰ পিছত ডাইৰেক্টলি ছেকেণ্ড অবজেক্ট আমি বহালোঁ। কিন্তু যদি আমি ছেকেণ্ড অবজেক্ট আগত আনো, ডাইৰেক্টলি ফাৰ্ষ্ট অবজেক্ট আমি বহাব নোৱাৰোঁ। আমি সেই ফাৰ্ষ্ট অবজেক্ট বহোৱাৰ আগত এটা প্ৰিপজিশ্যন বহাব লাগিব। এতিয়া প্ৰিপজিশ্যন ইয়াত কি এড হ'ব, সেইটো আমি ভাৰ্ব চাই পিনে বা চেণ্টেঞ্চ চাই পিনে আমি পুট কৰিব লাগিব। কেতিয়াবা টু হ'ব পাৰে, অফ হ'ব পাৰে, এট হ'ব পাৰে, গম পালা? আৰু এণ্ডিঙত সদায় বাই, তাৰপিছত ছাবজেক্ট। চ' কেতিয়াবা কি হয়, এই ছেকেণ্ড ফৰ্মুলাটো যদি ইউজ কৰিব যাওঁতে বহুতৰ খেলি মেলি লাগি যায় প্ৰিপজিশ্যনত। চ' মই যদি ৰেফাৰ কৰিব যাওঁ, তেনেহ'লে ফাৰ্ষ্ট ফৰ্মুলাটো ইউজ কৰা বেছি বেটাৰ হয়, মানে ফাৰ্ষ্ট অবজেক্ট আগত আনি পিনে। চ' এতিয়া ইয়াৰ এক্সাম্পল এটা চোৱা। এক্সাম্পল কি আছে, দে মেড হিম কেপ্টেইন, মানে সিহঁতে তাক কেপ্টেইন বনালে। এতিয়া কেপ্টেইন কোনে বনালে, সিহঁতে। চ' দে কি হৈ গ'ল, ছাবজেক্ট, সিহঁতে কি কৰিলে, বনালে। মেড হৈ গ'ল ভাৰ্ব, কাক বনালে, হিম, তাক বনালে। চ' হিম হৈ গ'ল ফাৰ্ষ্ট অবজেক্ট। এতিয়া তাক কি বনালে, কেপ্টেইন বনালে। চ' কেপ্টেইন হৈ গ'ল তোমাৰ ছেকেণ্ড অবজেক্ট। চ' আমি যদি এতিয়া ফাৰ্ষ্ট ফৰ্মুলাৰ একৰ্ডিং কৰিব যাওঁ, তেতিয়া ফাৰ্ষ্ট ফৰ্মুলাৰ একৰ্ডিং কি হয়, তোমাৰ ফাৰ্ষ্ট অবজেক্ট আগত আনিম আমি। তাৰমানে হিম আছে, হিম আগত আহিলে কি হ'ব, হি। আৰু মেড হয় তোমাৰ পাষ্ট টেন্স। লিষ্ট অফ ভাৰ্ব পঢ়িলে তেতিয়া গম পাবা, মেক, মেড, মেড হয়। আৰু এই ভইচ চেঞ্জ কৰা, টেন্স কৰা, নেৰেশ্যন কৰা, সেইবোৰৰ কাৰণে লিষ্ট অফ ভাৰ্ব ক্লিয়াৰ থকা বহুত নেচেচাৰী হয়। চ' মেড হৈ গ'ল পাষ্ট টেন্স, হি হৈ গ'ল ছিংগুলাৰ, মানে এক বচন। চ' সেইকাৰণে কি হ'ব, হিৰ লগত আমি ৱাজ বহাম, অক্সিলাৰী ভাৰ্ব। তাৰপিছত মেডৰ থাৰ্ড ফৰ্ম মেডেই হয়, হি ৱাজ মেড। আৰু থাৰ্ড ফৰ্ম অফ ভাৰ্বৰ পিছত কি বহে, ছেকেণ্ড অবজেক্ট, কেপ্টেইন, কেপ্টেইন কেপ্টেইনে বহিব। আৰু ছাবজেক্ট কি আছে, দে, ছাবজেক্ট বহাৰ আগত কি বহাম আমি, বাই। আৰু দে লাষ্টত গ'লে কি হ'ব, দেম। ক্লিয়াৰ হ'ল চবৰে এইটো? চ' ছেকেণ্ড ফৰ্মুলা যদি আমি এতিয়া ইউজ কৰিব যাওঁ, ছেকেণ্ড ফৰ্মুলা ইউজ কৰিলে কি হ'ব, ছেকেণ্ড অবজেক্ট আগত আহিব, ডেট মিনছ কেপ্টেইন আমি আগত আনিলোঁ। বাকীখিনি ছেইম হ'ব চোৱা, কেপ্টেইন ৱাজ মেড। এতিয়া ফাৰ্ষ্ট অবজেক্ট ছেকেণ্ড অবজেক্টৰ প্লেচত বহাম আমি। তো ছেকেণ্ড ফৰ্মুলাত কি আছে, ফাৰ্ষ্ট অবজেক্ট বহোৱাৰ আগত আমি এটা প্ৰিপজিশ্যন ইউজ কৰিম। তো ইয়াত কি বহিব, কেপ্টেইন ৱাজ মেড টু হিম বাই দেম। গম পালা, সদায় নেচেচাৰী নহয় যে টু ইউজ হ'ব, কেতিয়াবা অফ, এট এইবোৰো ইউজ হ'ব পাৰে। চ' ইমান খেলি মেলি কৰাতকৈ বেটাৰ তোমালোকে ফাৰ্ষ্ট অবজেক্ট ইউজ কৰি ফৰ্মুলা কৰিবা, যদি দুটা অবজেক্টৰ থাকে। এইখিনিৰ কাৰণে মই আৰু দুটা এক্সাম্পল দেখাই দি আছোঁ, তেতিয়া আৰু ক্লিয়াৰ হৈ যাব। এতিয়া যেনেকৈ ইয়াত আছে, উই ক্লিন দ্য কিটচেন এভৰি ডে, মানে আমি সদায় কিটচেন চফা কৰোঁ। এতিয়া কোনে চফা কৰে, আমি কৰোঁ। চ' উই হৈ গ'ল ছাবজেক্ট, আমি কি কৰোঁ, চফা কৰোঁ। ক্লিন, ক্লিন হৈ গ'ল ভাৰ্ব, আমি কি চফা কৰোঁ, দ্য কিটচেন। চ' দ্য কিটচেন হৈ গ'ল তোমাৰ ফাৰ্ষ্ট অবজেক্ট। আৰু আমি কিটচেন কেতিয়া চফা কৰোঁ, সদায় চফা কৰোঁ, ডেট মিনছ এভৰি ডে। এভৰি ডে হৈ গ'ল তোমাৰ ছেকেণ্ড অবজেক্ট।
চ' ইয়াত তোমাৰ ফাৰ্ষ্ট ফৰ্মুলাৰ একৰ্ডিঙে কৰিছে ঠিক আছে তো ফাৰ্ষ্ট অবজেক্ট আগত আনিলে দ্য কিচেন ক্লিন কি হয় তোমাৰ প্ৰেজেণ্ট টেন্স হয় কাৰণ ক্লিনড হয় আৰু কিচেনটো এটা বস্তু হয় ন ছিংগুলাৰ হয় চ' দ্য কিচেন ইজ ক্লিনড কাৰণ ক্লিনৰ থাৰ্ড ফৰ্ম ক্লিনড হয় তাৰপিছত ছেকেণ্ড অবজেক্ট এভৰিডে আৰু ইয়াত কি কৰিছে ছাবজেক্ট পুট নাই কৰা চ' কেতিয়াবা ছাবজেক্ট পুট নকৰিলেও তোমাৰ ৰাইট হ'ব এক্টিভ টু পেছিভ কৰাৰ টাইমত চ' যদি আমি ছাবজেক্ট পুট কৰা হ'লে কি হ'ল হয় দ্য কিচেন ইজ ক্লিনড এভৰিডে বাই আজ But second number formula to example to same হয় smoking seriously damaged her health so her health was seriously damaged by smoking so এই formula সবৰ আশা কৰিছোঁ ক্লিয়াৰ হৈছে এতিয়া আমি নেক্সট ফৰ্মুলাত যাম দ্যাট মিন্স থাৰ্ড নম্বৰ ফৰ্মুলাত কি আছে ছাবজেক্ট থাকিব ছেইম তাৰপিছত ইয়াত আগৰ পৰা অক্সিলাৰী ভাৰ্ব পুট কৰা থাকিব দ্যাট মিন্স আইদাৰ ইজ এমাৰ থাকিব বা ৱাজ ৱেৰ থাকিব তাৰপিছত ইজ এমাৰ আৰু ৱাজ ৱেৰৰ পিছত ইয়াত কি পুট হ'ব ভাৰ্বৰ লগত আই এন জি ডেট মিন্স ডুইং ইটিং ৰানিং ছিংগিং জাম্পিং এইবোৰ আৰু এণ্ডিঙত অবজেক্ট চ' আমি এজ ইউজুৱেল কি কৰিম ষ্টাৰ্টিঙত এক্টিভ টু পেছিভ কৰাৰ সময়ত অবজেক্ট আনিম অবজেক্টৰ পিছত আমি কি বহাওঁ অক্সিলাৰী ভাৰ্ব চ' অক্সিলাৰী ভাৰ্ব যেতিয়া আমি ফাৰ্ষ্ট দুটা ফৰ্মুলাত বহাইছোঁ আমি সেইটোৰ কাৰণে কি কৰিলোঁ ভাৰ্ব চাই পিনে বহাইছোঁ ভাৰ্ব প্ৰেজেণ্টত হ'লে ইজ এমাৰ পাষ্টত হ'লে ৱাজ ৱেৰ যিহেতু ইয়াত আগৰ পৰা অক্সিলাৰী ভাৰ্ব দিয়া থাকিব চ' আমি ইমান টেনশ্যন ল'বলৈ একো নাই কাৰণ ইয়াত আমি যদি চাওঁ কুৱেশ্যনত ইজ বা এম বা আৰ আছে আমি অলৰেডি গম পাম এইটো প্ৰেজেণ্ট টেন্স হয় ৱাজ ৱেৰ থাকিলে পাষ্ট টেন্স হয় চ' আমি কি কৰিম অবজেক্টটো বহাম এক্টিভ টু পেছিভ কৰাৰ সময়ত চ' কুৱেশ্যনত ইজ এমাৰ থাকিলে আনচাৰতো ইজ এমাৰে বহিব আৰু এইটোতো ক'লোৱে ইজ ছিংগুলাৰ আৰ প্লুৰেল আৰু এম অকল আইৰ লগত হয় ছেইম ৱাজ ছিংগুলাৰ এণ্ড ৱেৰ প্লুৰেলৰ লগত হয় তাৰপিছত এই ভাৰ্বৰ লগত যে আই এন জি আছে কুৱেশ্যনত চ' সেই আই এন জি গুচাবলৈ আমি এটা বিং পুট কৰিম ৰিজন এইটো হ'ল যে এক্টিভ টু পেছিভ কৰাৰ সময়ত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম পুট কৰোঁ পেছিভত চ' যদি ভাৰ্বৰ লগত আই এন জি দিয়া থাকে তেতিয়া আমি লিষ্ট অফ ভাৰ্ব তাৰ পৰা ওলাব নোৱাৰিম কাৰণ লিষ্ট অফ ভাৰ্ব কি হয় প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল থাকে চ' প্ৰেজেণ্ট ফৰ্মত চাবা ক'তো আই এন জি এড কৰা নাথাকে চ' আমি থাৰ্ড ফৰ্ম পাবলৈ আমি আই এন জিটো গুচাব লাগিব আৰু সেই আই এন জিটো গুচাবলৈ আমি কি এটা পুট কৰিম পেছিভত বিং তাৰপিছত বাকীখিনি ছেইম হয় ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাই দিয়া বাই বহাই দিয়া এণ্ড এণ্ডিঙত ছাবজেক্ট বহাই দিয়া এইটো হ'ল তোমাৰ থাৰ্ড ফৰ্মুলা এতিয়া ইয়াৰ লগত যোনটো এক্সাম্পল হয় এক্সাম্পল কি দিয়া আছে ঈশা ইজ ছিংগিং এ ছং মানে ঈশা এটা গান গাই আছে তো কোনে গাই আছে ঈশা হৈ গ'ল ছাবজেক্ট ইজ হৈ গ'ল অক্সিলাৰী ভাৰ্ব আৰু ইজ আছে ডেট মিন্স প্ৰেজেণ্ট টেন্স ছিংগিং তাৰ মানে ঈশাই কি কৰি আছে গাই আছে ছিংগিং হৈ গ'ল ভাৰ্বৰ লগত আই এন জি তাক কি গাই আছে এটা গান তো এই ছং হৈ গ'ল তোমাৰ অবজেক্ট চ' আমি সেইকাৰণে কি কৰিম ছেইম আগতে আমি অবজেক্ট আনিম এই ছং আনিলোঁ এই ছং মানে এটা গান সেইকাৰণে অক্সিলাৰী ভাৰ্ব ছেইম বহাম ইজে বহিব তাৰপিছত ছিংগিঙৰ কি আছে ভাৰ্বৰ লগত আই এন জি আছে চ' আই এন জি গুচাবলৈ আমি কি কৰিম বিং পুট কৰিলোঁ ছিঙৰ থাৰ্ড ফৰ্ম কি হয় চাং কাৰণ ছিং চেং চাং বহালোঁ আৰু এণ্ডিঙত গুচি গ'ল তোমাৰ ছাবজেক্ট কি হয় ঈশা বহোৱাৰ আগত আমি বাই বহালোঁ চ' কুৱেশ্যন কি আছে ঈশা ইজ ছিংগিং এ ছং এক্টিভ আৰু পেছিভত কি হ'ল এ ছং ইজ বিং চাং বাই ঈশা ছেইম ছেকেণ্ড এক্সাম্পল চোৱা কৃতিকা ইজ নট চপিং ভেজিটেবলছ এতিয়া ভেজিটেবলছ মানে চবে জানা চব্জি চপিং মানে হয় কটা মানে কৃতিকাই চব্জি কটা নাই তো ভেজিটেবলছ কি হয় প্লুৰেল হয় আৰু কুৱেশ্যনত আছে ইজ ছিংগুলাৰ ঠিক আছে কৃতিকা ছিংগুলাৰ কাৰণে ইজ বহিলে অক্সিলাৰী ভাৰ্ব বাট পেছিভত কি হৈ গ'ল ভেজিটেবলছ প্লুৰেল তো আমি সেইকাৰণে কি বহাম আৰ আৰু নট যদি থাকে অক্সিলাৰী ভাৰ্বৰ লগত ছেইম আমি সেই অক্সিলাৰী ভাৰ্বৰ লগত নট পুট কৰিম সেইটো চেঞ্জ নহ'ব ঠিক আছে চ' ভেজিটেবলছ আৰ নট বিং চপড হয় চ' থাৰ্ড ফৰ্ম কি হৈ গ'ল চপড বাই কৃতিকা চ' আই থিংক তোমালোকৰ এই ফাৰ্ষ্ট তিনিটা ফৰ্মুলা ক্লিয়াৰ হৈছে এতিয়া আমি ফ'ৰ্থ নম্বৰ ফৰ্মুলাত যাম আৰু ফ'ৰ্থ নম্বৰ ফৰ্মুলাটো অক্সিলাৰী ভাৰ্ব দিয়া থাকিব বাট ইয়াত কি দিয়া থাকিব অক্সিলাৰী ভাৰ্ব হেজ বা হেভ
দ্যাট মিনছ এক্টিভত কি হ'ব ছাবজেক্ট হেজ বা হেভ আগৰ পৰা দিয়া থাকিব আৰু ইয়াত চোৱা অলৰেডি কুৱেশ্যনত থাৰ্ড ফৰ্ম অফ ভাৰ্ব দিয়া থাকিব আৰু তাৰ লগত হ'ব অবজেক্ট যেনেকৈ আমি থাৰ্ড নম্বৰ ফৰ্মুলাত কি পাইছিলোঁ অক্সিলাৰী ভাৰ্ব দিয়া আছিল তাৰ লগত ভাৰ্বৰ লগত আমি ING পাইছিলোঁ চ' হেজ এফ থাকিলে এটা তোমালোকৰ কাৰণে কি ভাৰ্ব মানে ভাল হ'ব যে অলৰেডি ভাৰ্ব তোমাৰ থাৰ্ড ফৰ্মত থাকিব আমি সেইটো আকৌ নিজৰ পৰা ভাবি পিনে কনভাৰ্ট কৰিব নালাগে এক্টিভত যি তোমাৰ ভাৰ্ব থাকিব পেছিভতো ছেইম বহিব ঠিক আছে চ' ছাবজেক্ট হেজ বা হেভ থাৰ্ড ফৰ্ম অফ ভাৰ্ব অবজেক্ট চ' হেজ হেভ তোমাৰ প্ৰেজেণ্ট হয় চ' ছেইম অবজেক্ট আগত আনিলোঁ হেজ হেভৰ ঠাইত আমি হেজ হেভ বহালোঁ দেন ING থাকিলে যেনেকৈ আমি বিং বহাইছোঁ ছেইম হেজ হেভৰ লগত কি বহে বিন বহে BEEN বিন এণ্ড ভাৰ্ব যিহেতু এক্টিভত অলৰেডি থাৰ্ড ফৰ্মত আছে চ' পেছিভতো থাৰ্ড ফৰ্মতে বহিব এণ্ড সদায় এণ্ডিঙত কি যায় ছাবজেক্ট বহোৱাৰ আগত আমি কি বহাওঁ বাই আৰু ছাবজেক্ট চ' এক্সাম্পল চালে ক্লিয়াৰ হ'ব বেছি ভালকৈ ইয়াত আছে শ্বি হেজ ৰিটেন দ্য পয়েমছ তাই কবিতাখিনি লিখিছিল চ' এতিয়া কোনে লিখিছিলে তাই তো শ্বি হৈ গ'ল ছাবজেক্ট হেজ অলৰেডি অক্সিলাৰী ভাৰ্ব দিয়া আছে ৰিটেন হৈ গ'ল তোমাৰ থাৰ্ড ফৰ্ম অফ ভাৰ্ব এণ্ড দ্য পয়েমছ হৈ গ'ল তোমাৰ অবজেক্ট চ' যিহেতু শ্বি তোমাৰ ছিংগুলাৰ হয় সেইকাৰণে হেজ বহিলে বাট অবজেক্ট কি আছে দ্য পয়েমছ এটাতকৈ বেছি পয়েম নাই দেই পয়েমছ আছে চ' যিহেতু এটাতকৈ বেছি তাৰমানে বহু বচন প্লুৰেল বুজাই আছে সেইকাৰণে হেজৰ ঠাইত কি হ'ব হেভ হ'ব কাৰণ এই তোমাৰ যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিং বুজাই থাকোঁতে মই এটা টেবল দিছিলোঁ ন যে হেজ ছিংগুলাৰত হয় হেভ প্লুৰেলত হয় চ' কি হ'ব এতিয়া দ্য পয়েমছ হেভ বিন ৰিটেন ভাৰ্ব ছেমে হ'ব ৰিটেন বাই হাৰ ক্লিয়াৰ হ'ল ইয়াত আছিল শ্বি হেজ ৰিটেন দ্য পয়েমছ আৰু এক্টিভত আছিলে আৰু আমি পেছিভত কি বহালোঁ দ্য পয়েমছ হেভ বিন ৰিটেন বাই হাৰ আৰু এটা বস্তু ইয়াত মনত থবা ছিংগুলাৰতো হেজ হয় প্লুৰেলত হেভ হয় কিন্তু আই আৰু ইউৰ লগত সদায় হেভ হয় ক্লিয়াৰ হ'ল এইটো চ' ইয়াৰ আৰু দুটা এক্সাম্পল তোমালোকক দেখাই দি আছোঁ তেতিয়া ক্লিয়াৰ হৈ যাব যেনেকৈ আছিল এক্টিভত নিতেশ হেজ চেলেঞ্জড হাৰ চ' পেছিভত আমি কি কৰিলোঁ শ্বি হেজ বিন চেলেঞ্জড বাই নিতেশ বা আৰু এটা এক্সাম্পল চোৱা ৰাধিকা হেজ নট ৰিটেন এন আৰ্টিকল এক্টিভত আছিলে চ' ইয়াতো চোৱা অক্সিলাৰী ভাৰ্বৰ লগত নট আছে আমি থাৰ্ড ফৰ্মুলা বুজাওঁতেও নট এটা পাইছিলোঁ চ' নট থাকিলে কি হ'ব অক্সিলাৰী ভাৰ্বৰ লগত যেনেকৈ আছে তেনেকৈ বহিব চ' পেছিভত আমি কি কৰিলোঁ এন আৰ্টিকল হেজ নট বিন ৰিটেন বাই ৰাধিকা ক্লিয়াৰ হ'ল এইটো ফ'ৰ্থ নম্বৰ ফৰ্মুলা চ' আজিৰ ভিডিঅ'ৰ কাৰণে লাষ্ট যোনটো ফৰ্মুলা হয় সেইটো ফিফ্থ নম্বৰ ফৰ্মুলা আৰু ফ'ৰ্থ আৰু ফিফ্থ নম্বৰ ফৰ্মুলা ছেইম হয় মই জাষ্ট বেলেগকৈ লিখি দিছোঁ যাতে তোমালোকৰ কনফিউজন নহওক চ' ইয়াতো ছেইম থাকিব ছাবজেক্ট থাকিব হেড থাকিব হেজ হেভৰ ঠাইত কি হ'ব হেড হ'ব থাৰ্ড ফৰ্ম অফ ভাৰ্বে থাকিব অবজেক্ট থাকিব হেজ হেভ তোমাৰ প্ৰেজেণ্ট টেন্সত বহে আৰু হেড পাষ্ট টেন্সত বহে যেনেকৈ আমি ইজ আমাৰ প্ৰেজেণ্টত বহাওঁ ৱাজ এৰ পাষ্টত বহাওঁ ছেইম এনেকুৱাই হয় হেজ আৰু হেভ কি হয় তোমাৰ হেজ ছিংগুলাৰৰ লগত বহে হেভ প্লুৰেলৰ লগত বহে বাট হেড কি হয় ছিংগুলাৰ থাকক প্লুৰেল থাকক সদায় ছেইম হ'ব হেড থাকিলে হেডে হ'ব চ' ইয়াত ফৰ্মুলা ছেইম হয় অবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ থাৰ্ড ফৰ্ম অফ ভাৰ্ব প্লাছ বাই প্লাছ ছাব সেইকাৰণে মই তোমালোকৰ কাৰণে এক্সাম্পলো ছেইম থৈছোঁ যাতে কনফিউজন নহওক এক্সাম্পল চোৱা কি আছে শ্বি হেড ৰিটেন দ্য পয়েমছ এতিয়া চোৱা শ্বি ছিংগুলাৰ হয় পয়েমছ প্লুৰেল হয় বাট অক্সিলাৰী ভাৰ্ব কি আছে হেড চ' হেড থাকিলে ছিংগুলাৰ থাকক প্লুৰেল থাকক ছেইম হ'ব সেইকাৰণে পেছিভ কৰাৰ সময়ত ছেইম আছে দ্য পয়েমছ হেড বিন ৰিটেন বাই হাৰ চ' আজিৰ ভিডিঅ'ত মই এই 5টা ফৰ্মুলা দিছোঁ হোপ তোমালোকৰ চবৰ এইখিনি অলপ কামত আহিছে বা বুজি পাইছা কিবা ডাউট থাকিলে ভিডিঅ'টো আৰু এবাৰ ৰিপিট কৰি চাই ল'বা ঠিক আছে আৰু নেক্সট পাৰ্টখিনি মই নেক্সট ভিডিঅ'ত দিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো আৰু মোৰ চেনেল যদি এতিয়াও কোনোবা ছাবস্ক্ৰাইব নাই কৰা দেন প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল থেংক ইউ